নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ বাবে IBPS RRB ৰিক্ৰুইটমেণ্ট 2025 ইতিমধ্যে মুকলি হৈছে য'ত আপোনালোকৰ 13,217টাকৈ আপোনালোকৰ বৃহৎ পোষ্ট মুকলি হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব পোষ্ট কেইটাৰ বাবে কেনেধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আৰু সিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব আপোনালোকৰ এজ লিমিট কিমান লাগিব কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ যদি আপুনি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ভিডিঅ'টো শেষলৈকে চাই থাকি এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওক IBPS RRB ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 13,217টা পোষ্ট আপোনালোকৰ বাবে খুব এটা ডাঙৰ অপৰচুনিটি আহি গৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন বা IBPSৰ ফালৰ পৰা পোষ্টখিনি মুকলি কৰিছে আৰু ইয়াতে লাষ্ট ডেট দিয়া হৈছে 28/9/2025 ছেপ্টেম্বৰ 28 তাৰিখলৈকে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে অফিচাৰ স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্ট ভেকেঞ্চি বিভিন্ন ধৰণৰ পদ মুকলি হৈছে প্ৰথমতে দিয়া হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰপজৰ বাবে টোটেল পোষ্ট 7,972টা মুকলি হৈছে আৰু যিখিনি অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ তেওঁলোকৰ বাবে 3,907টা পোষ্ট মুকলি হৈছে আৰু অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ তেওঁলোকৰ বাবে 854টা পোষ্ট মুকলি হৈছে আৰু যিখিনি অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকনলজিৰ ফালৰ পৰা 87টা পোষ্ট মুকলি হৈছে আৰু অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্ট তেওঁলোকৰ বাবে 69টা পোষ্ট মুকলি হৈছে মানে 69টা আৰু অফিচাৰ স্কেল 2 যিখিনি ল তেওঁলোকৰ বাবে টোটেল 48টা পোষ্ট মুকলি হৈছে আৰু অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰ তেওঁলোকৰ বাবে 16টা পোষ্ট মুকলি হৈছে আৰু অফিচাৰ স্কেল 2 মাৰ্কেটিং তেওঁলোকৰ বাবে 15টা পোষ্ট মুকলি হৈছে আৰু অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ তেওঁলোকৰ বাবে 50টা পোষ্ট আৰু অফিচাৰ স্কেল 3 তেওঁলোকৰ বাবে 199টা পোষ্ট মুকলি হৈছে আৰু ইয়াতে প্ৰিলিমিনাৰী এক্সামৰ যিটো চেণ্টাৰ আসামত যোনকেইটা আছে সেইকেইটা ইয়াতে উল্লেখ কৰি দিয়া হৈছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে এই এক্সাম চেণ্টাৰকেইটা সিলেক্ট কৰি ল'ব পাৰিব আৰু মেইন এক্সামৰ যিকেইটা চেণ্টাৰ আছে ইয়াতো সেইকেইটা উল্লেখ কৰি দিছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট এণ্ড শিলচৰ এইকেইটা মেইন এক্সামৰ চেণ্টাৰ হয় মেইন এক্সামৰ বাবে আপোনালোকে ডিব্ৰুগড় গুৱাহাটী যোৰহাট এণ্ড শিলচৰ এইকেইটা সিলেক্ট কৰি ল'ব পাৰিব আসাম গ্ৰামীণ বিকাশ বেংক এইখিনি তলত দিয়া পোষ্টখিনি আপোনালোকৰ আসামৰ বাবে হ'ব সেইখিনি হৈছে অফিচ এছিষ্টেণ্টৰ বাবে 167টা পোষ্ট আছে যিখিনি আসামৰ বাবে আৰু অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ বাবে 185টা পোষ্ট আৰু অফিচাৰ স্কেল 2 IT তেওঁলোকৰ বাবে 3টা পোষ্ট আৰু অফিচাৰ স্কেল 2 CA তেওঁলোকৰ বাবে 3টা পোষ্ট আৰু অফিচাৰ স্কেল 2 ল তেওঁলোকৰ বাবে 2টা পোষ্ট মুকলি হৈছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে তলতে দিয়া হৈছে নেশ্যনেলিটি চিটিজেনশ্বিপ আপোনালোক ভাৰত নেপাল ভূটান এইখিনি আপোনালোকে চিটিজেন হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব ইয়াত তলত গোটেইখিনি ডিটেইলছ দিয়া হৈছে আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এইখিনি চেক কৰি ল'ব পাৰিব মই ডেছক্ৰিপশ্যন বক্সত যিটো এডভাৰটাইজমেণ্টৰ লিংক হয় সেইটো দি দিম তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ অধিককৈ জানিব পাৰিব আৰু ইয়াতে লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথা কোৱা হৈছে আপোনালোকে যিটো IBPSৰ নিৰ্ধাৰিত কৰি দিয়া স্থানীয় ঠাই সেই ঠাইৰ আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 18 বছৰৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব বিভিন্ন পোষ্টৰ বাবে বিভিন্ন ধৰণৰ এজ ক্ৰাইটেৰিয়া দিছে আপোনালোকে সকলোখিনি চাই ল'ব ইয়াতে মই কৈ দিছোঁ অফিচ এছিষ্টেণ্ট মাল্টিপাৰপজৰ বাবে 18 পৰা 28 বছৰ আৰু অফিচাৰ স্কেল 1 তেওঁলোকৰ বাবে যিখিনি এছিষ্টেণ্ট মেনেজাৰ তেওঁলোকৰ বাবে 18 পৰা 30 বছৰ দিয়া হৈছে আৰু অফিচাৰ স্কেল 2 মেনেজাৰ তেওঁলোকৰ বাবে 21 পৰা 32 বছৰ দিয়া হৈছে আৰু অফিচাৰ স্কেল 3 ছিনিয়ৰ মেনেজাৰ তেওঁলোকৰ বাবে 21 বছৰৰ পৰা 40 বছৰ মানে 40 বছৰলৈকে দিয়া হৈছে আৰু আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনখিনিও থাকিব কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে OBC MOBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন
আৰু SC ST ৰ বাবে 5 ইয়াৰ্ছ আৰু PWD সকলৰ বাবে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ইয়াতে জানি লওক অফিচ এছিষ্টেণ্ট যিখিনি মাল্টিপাৰ্পজ তেওঁলোকৰ বাবে যিকোনো ডিচিপ্লিনত বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতো প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ দিয়া হৈছে আৰু আপোনালোকৰ ইয়াতে কম্পিউটাৰ নলেজ থাকিব লাগিব বুলি কোৱা হৈছে চাৰ্টিফিকেটৰ কথা উল্লেখ কৰা নাই যদিও আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ বাবেও আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী যিকোনো ডিচিপ্লিনত থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু প্ৰিফাৰেঞ্চ দিয়া হৈছে আপোনালোকৰ এইকেইটা ছাবজেক্টৰ সকলোৱে চেক কৰি ল'ব জেনেৰেলি আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী যিকোনো ডিচিপ্লিনত পাছ কৰিলে এপ্লাই কৰি ল'ব পাৰিব আৰু অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ তেওঁলোকৰ বাবে একেই হৈছে বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন আপোনালোকৰ যিকোনো ডিচিপ্লিনত বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰিফাৰেঞ্চ দিয়া হৈছে কেইটামান ছাবজেক্টত আপোনালোকে এইকেইটাও চেক কৰি ল'ব আৰু অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজি তেওঁলোকৰ বাবেও বেচেলাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি এণ্ড ইটছ ইকুইভেলেণ্ট উইথ এ মিনিমাম অফ 50% মাৰ্ক ইন এগ্ৰিগেট আপোনালোকে ইয়াতে এইকেইটা ছাবজেক্টত বেচেলাৰ্ছ ডিগ্ৰী কৰিলে আপোনালোকে ইনফৰমেশ্যন টেকন'লজি অফিচাৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বেচেলাৰ্ছ ডিগ্ৰীত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব আৰু অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্ট তেওঁলোকৰ বাবে কোৱালিফিকেশ্যন দিয়া হৈছে চাৰ্টিফাইড এছ'চিয়েট বা CA ফ্ৰম ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া 1 year এক্সপিৰিয়েঞ্চ এজ এ চাৰ্টাৰ্ড একাউণ্ট আৰু 1 years এক্সপিৰিয়েঞ্চো চাৰ্টাৰ্ড একাউণ্ট হিচাপে আপোনালোকৰ থাকিব লাগিব বুলি কোৱা হৈছে আৰু অফিচাৰ স্কেল 2 যিখিনি ল তেওঁলোকৰ বাবে ইয়াতে কোৱা হৈছে ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ল অৰ ইটছ ইকুইভেলেণ্ট উইথ এ মিনিমাম অফ 50% মাৰ্কছ ইন এগ্ৰিগেট আৰু অফিচাৰ স্কেল 2 মাৰ্কেটিং তেওঁলোকৰ বাবে MBA মাৰ্কেটিঙত MBA কৰা হ'ব লাগিব তেওঁলোকৰ বাবে আৰু অফিচাৰ স্কেল 2 ট্ৰেজাৰী তেওঁলোকৰ বাবে চাৰ্টাৰ্ড একাউণ্ট অৰ MBA ইন ফাইনেন্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন আৰু 1 year এক্সপিৰিয়েঞ্চো লাগিব আৰু অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ তেওঁলোকৰ বাবে বেচেলাৰ ডিগ্ৰী লাগিব এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডেইৰী এনিমেল হাজবেণ্ডাৰী ফৰেষ্ট্ৰি ভেটেৰিনাৰী চায়েন্স এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং পিচিকালচাৰ মানে এইকেইটা ছাবজেক্টত আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী হ'লেহে আপোনালোকে এগ্ৰিকালচাৰ অফিচাৰৰ বাবে পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব আৰু অফিচাৰ স্কেল 3 বাবে যিকোনো ডিচিপ্লিনত বেচেলাৰ্ছ ডিগ্ৰী লাভ কৰিলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব আৰু ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হৈছে এইকেইটা ছাবজেক্টত যদি আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰী আছে তেনেহ'লে খুবেই ভাল কথা আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া হৈছে অফিচাৰ স্কেল 1, 2 and 3 বাবে 175 টকা যিখিনি SC ST আৰু PWD তেওঁলোকে 175 টকাকৈ দিব লাগিব আৰু বাকীখিনিৰ বাবে 850 টকাকৈ এপ্লিকেশ্যন ফি আছে আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজৰ বাবে 175 টকা SC ST আৰু PWDৰ বাবে আৰু আদাৰ্ছৰ বাবে 850 টকা এপ্লিকেশ্যন ফি দিব লাগিব আৰু আপোনালোকে অনলাইন যোগেৰে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে কোৱা হৈছে আপোনালোকে 28 ছেপ্টেম্বৰলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আমি এনেধৰণৰ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰোঁ যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে চেনেলটোৰ সংযুক্ত হ'বলৈ একেবাৰে নাপাহৰিব শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ